মৰমৰ ভাইটি ভণ্টিসকল, আজি আকৌ আমি ক্লাছ 3 ইংৰাজী কবিতাৰ আবৃত্তি শিকিম। তেনেহলে বলা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কবিতাটোৰ নাম চি সং। I found a shell, a curly one, lying on the sand. I picked it up and took it home. Cold inside my hand. Mummy looked at it and then she held it to my ear. And from the shell there came a song, soft and sweet and clear. এতিয়া ইয়াৰ অৰ্থ শিকিম। কবিতাটোৰ নাম চি সং, সাগৰৰ গান। I found a shell, a curly one. মই এটা সৰু খোলা পাইছিলোঁ, পাক খোৱা এটা। Lying on the sand. বালিত পৰি আছিল। I picked it up and took it home. মই এইটোক বুটলি লৈছিলোঁ আৰু ঘৰলৈ লৈ গৈছিলোঁ। Cold inside my hand. মোৰ হাতৰ ভিতৰত ঠাণ্ডা। Mummy looked at it and then. আইয়ে এইটোক চাইছিল আৰু পিছত she held it to my ear. তাই মোৰ কাণৰ ওচৰত এইটোক ধৰিছিল। And from the shell there came a song. আৰু সেই খোলাটোৰ পৰা এটা গান আহিছিল। Soft and sweet and clear. কোমল আৰু মিঠা আৰু পৰিষ্কাৰ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।